আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'বলৈ গৈ আছে। আপোনালোকৰ কিয় কৰ্তন হ'ব? যদি আপোনালোকে হোৱাটছআপ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ বাবে খুবেই নমস্কাৰ সকলো সবজিকাটা চেনেল স্বাগত জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টা আপোনালোকৰ বাবে লৈছোঁ। এইটো ভিডিঅ' আমি ভালেকেইখন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰি আপোনালোকক যিকেইখনে আপোনালোকক বিভিন্ন ধৰণৰ সহায় কৰিব বুলি ভাবোঁ। সেইবাবে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ গোটেই ভিডিঅ' চাওক। লগতে প্ৰথমবাৰ অহাসকলক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকে। তেতিয়াহ'লে আহক দেৰিকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ, যদিহে আপোনালোকে ৰেচন কাৰ্ড ব্যৱহাৰ কৰি আছে তেনেহ'লে খুবেই গুৰুত্বপূৰ্ণ হয়। আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'বলৈ গৈ আছে। আপোনালোকৰ কিয় কৰ্তন হ'ব আপোনালোকে গম পাবলৈ মই কৈছোঁ। প্ৰথমতে কৈছোঁ, যদিহে আপোনালোকে এইকেইটা ডকুমেণ্টছ আপোনালোকে কৰা নাই বা এইকেইটা নিয়ম আপোনালোকে কৰা নাই তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম প্ৰত্যাহাৰ হ'বলৈ গৈ আছে। যদিহে আপোনালোকে চৰকাৰক টেক্স পে' কৰে, টেক্স যেতিয়া আপোনালোকে ৰিটাৰ্ণ কৰে তেতিয়া আপোনালোকে কৰে। লগতে যদিহে আপোনালোকৰ যিটো মিনিমাম ইনকাম আছিলে এনুৱেল, সেই ইনকাম এতিয়া আপোনালোকৰ বৃদ্ধি হৈছে, সেয়া লগতে যদিহে আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি আছে, চৰকাৰী চাকৰি আছে, তেতিয়া আপোনালোকে এই ৰেচন কাৰ্ডৰ পৰা নাম প্ৰত্যাহাৰ হ'বলৈ গৈ আছে। কিয়নো বহুতো লোকে এটা ভুল কাম কৰে, যদি তেখেতসকলে প্ৰথম ঘৰৰ অৱস্থা যেতিয়া আৰ্থিকভাৱে দুৰ্বল হৈ থাকে তেতিয়া ৰেচন কাৰ্ডখন লাভ কৰে আৰু তেখেতসকলে সেই ৰেচন কাৰ্ডৰ লাভালাভ উঠাই থাকে। কিন্তু ঘৰত যেতিয়া তেখেতসকলৰ চৰকাৰী চাকৰি বা আৰ্থিকভাৱে সবল হ'বলৈ যায় তেতিয়া সেই ৰেচন কাৰ্ডখন চৰকাৰক প্ৰত্যাহাৰ কৰি পিনে সুলভ মূল্যৰ দোকানত জমা নিদিয়ে, সেই ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰি থাকে। তেনেকুৱা নকৰিব। আপোনালোকে যেন আপোনালোকৰ ভাল নাগৰিক হয় আৰু নাগৰিক হোৱাৰ ভাল কৰ্তব্য হিচাপে আপোনালোকে সেই ৰেচন কাৰ্ডখন ঘূৰাই দিব। যদিহে আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে, বহুতো লোকে আপোনালোকক প্ৰত্যাহাৰ কৰি নিজে চাৰেণ্ডাৰ কৰি পিনে জমা দি দিয়ে, চৰকাৰলৈ নথয়। তেখেতসকলে খুবেই ভাল কাম কৰে আৰু কিন্তু বহুতে সেই লাভালাভ উঠাই থাকে। তেনেকুৱা নাম নকৰিব। যদি আপোনালোকৰ চৰকাৰী চাকৰি আছে তেনেহ'লে ৰেচন কাৰ্ডখন নিজে নিজে আপোনালোকে সুলভ মূল্যৰ দোকানত জমা কৰি থৈ আহিব। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা, যদিহে আপোনালোকে KYC এতিয়ালৈকে কৰা নাই, ৰেচন কাৰ্ড আপোনালোকে যদি ব্যৱহাৰ কৰি আছে তেনেহ'লে KYC আপোনালোকে দিব লাগিব ঘৰৰ প্ৰতিজন লোকে। যদিহে KYC প্ৰদান নকৰে আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত গৈ পিনে, তেতিয়া আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। আপোনালোকৰ ৰেচন কাৰ্ডখন আপোনালোকৰ অলপ দিনৰ কাৰণে হ'লেও আপোনালোকৰ ৰিজেক্ট হৈ যাব পাৰে। তেতিয়া ৰেচন কাৰ্ডখন ৰিজেক্ট হ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো আপডেট হৈছে হোৱাটছআপক লৈ। যদিহে আপোনালোকে হোৱাটছআপ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু হোৱাটছআপ ব্যৱহাৰ কৰাসকলৰ কাৰণে চৰকাৰে কৈছে যে আপোনালোকে যদি হোৱাটছআপ ৱেব আপোনালোকে ডেস্কটপত ব্যৱহাৰ কৰে, হোৱাটছআপ ৱেবৰ জৰিয়তে আপোনালোকে লিংক কৰে তেনেহ'লে খুবেই গুৰুত্বপূৰ্ণ। যদিহে হোৱাটছআপ ৱেব আপোনালোকে ইনষ্টল কৰোঁতে যিকোনো ধৰণৰ APK আপোনালোকৰ নটিফিকেশ্যন আহিছে আৰু আপোনালোকে ডাউনলোড কৰিছে তেনেহ'লে আপোনালোকৰ তেতিয়া গোটেই আপোনালোকৰ মোবাইলটো হেক কৰা বা আপোনালোকৰ ডেস্কটপটো হেক কৰিব পাৰিব বুলি তেখেতসকলে কৈছে। এনেও আপোনালোকে যদি মোবাইলত আপোনালোকে হোৱাটছআপটো ব্যৱহাৰ কৰে, যিকোনো চ'ৰ্চৰ পৰা যদি আপোনালোকৰ বন্ধু বান্ধৱীসকলেও যদি APK এটা দিয়ে, সেই APKটো ডাউনলোড ঘপকৈ কৰি নিদিয়া হ'ব। আপোনালোকে অকণমান দেৰি চাব, আপোনালোকে সুধি ল'ব, তেতিয়াহে ডাউনলোড কৰিব। আৰু আনন'ন পাৰ্চনৰ যদি আপোনালোকৰ কিবা APK হওক বা আপোনালোকৰ যিকোনো লিংক দিয়ে বা আপোনালোকৰ ফটো কপিও দিয়ে, আপোনালোকে লগালগ অটো ডাউনলোড কৰিতো নথ'ব ভুলতো। কাৰণ তেতিয়া আপোনালোকৰ সেইকেইটা বস্তু আপোনালোকে যদি ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকৰ মোবাইল হেক কৰি আপোনালোকৰ জমা পইচাও আপোনালোকৰ উলিয়াই ল'ব পাৰিব। এতিয়া হৈছে তৃতীয়টো আপডেট হৈছে মুখ্যমন্ত্ৰী এই আত্মনিৰ্ভৰশীল আঁচনিৰ পৰা, যি আঁচনিৰ পৰা আপোনালোকে 2 পৰা 5 লাখ টকালৈকে আপোনালোকে লাভালাভ উঠাব পাৰিব। কিন্তু সেই আঁচনিখন এতিয়া আৰম্ভ হৈছে নে বহুতে কুৱেশ্যন কৰি আছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ 2 পৰা 5 লাখ টকা আপোনালোকে লাভ কৰিবলৈ গৈ আছে। সেই আঁচনি এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই যে সেই আঁচনি আৰম্ভ হৈছে। কিন্তু মাজতে আপোনালোকৰ যেতিয়া ইলেকশ্যনৰ আগতে এই আঁচনিখনৰ বাবে অনলাইন পৰ্টেলটো মুকলি কৰি দিছিলে, কিন্তু চৰকাৰে আকৌ পিছত বন্ধ কৰি দিলে আৰু এতিয়া নতুনকৈ আকৌ ৰিএপ্লাই হোৱা নাই। যেতিয়া ৰিএপ্লাই হ'ব আপোনালোকক মই অৱগত কৰি দিম। আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকৰ অৱগত কৰিবলৈ সুবিধা হ'ব বা আপোনালোকে আপডেট হৈ থাকিব। এতিয়া হৈছে শেষৰটো আপডেট আপোনালোকৰ বাবে। শেষৰটো আপডেট হৈছে আপোনালোকৰ LPGক লৈ। যদিহে আপোনালোকে LPG KYC বা আপোনালোকে KYC প্ৰদান কৰা নাই সোনকালে কৰি লওক। যিহেতু চৰকাৰে 30 জুনৰ ভিতৰতে কৰিবলৈ কৈছে, যদি আপোনালোকে এতিয়াও কৰা নাই সোনকালে কৰি লওক। নহ'লে আপোনালোকৰ পিছত হয়তো একেবাৰে যেতিয়া ৰিজেক্ট হ'ব আপোনালোকে নতুন কানেকশ্যন ল'ব লাগিব, তেতিয়া হয়তো আপোনালোকৰ কিবা ফাইনো দিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে যদি কৰা নাই সোনকালে কৰি লওক। আৰু লগতে যদি আপোনালোকে PNG LPG দুয়োটাই ব্যৱহাৰ কৰি আছে, আপোনালোকে যিকোনো এটা কানেকশ্যন এৰিব লাগিব। হয়তো আপোনালোকে পাইপ গেছে দিব, তেতিয়া আপোনালোকৰ LPG গেছটো আপোনালোকে ডিছকানেক্ট হৈ যাব। আৰু যদিহে নকৰে হয়তো তেতিয়াহ'লে আপোনালোকে তাৰো উপৰিও আপোনালোকে ফাইন বা আপোনালোকে চৰকাৰক কিবা এটা দিব লাগিব। ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।